গণতান্ত্ৰিক দেশত নিৰ্বাচন এটি উৎসৱ তাকেই যেন প্ৰমাণ কৰিলে একাংশ ভোটাৰে শাৰীৰিক বাধা বাৰ্ধক্যকো নেওচি সাব্যস্ত কৰিলে ভোটাধিকাৰ 2024 লোকসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ 38 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচনত 10,000 এটা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ 86.47 লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৰাজ্যৰ 5টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে দেখিবলৈ পোৱা গৈছে কেইবাটাও ব্যতিক্ৰমী দৃশ্য এয়া 105 নং বোকাখাত বিধানসভা সমষ্টিৰ 136 নং ভোটগ্ৰহণ কেন্দ্ৰৰ দৃশ্য সমগ্ৰ ভোটকেন্দ্ৰটো পৰিচালিত হৈছে বিশেষভাৱে সক্ষম ব্যক্তিৰ দ্বাৰা প্ৰিজাইডিং বিষয়াৰ পৰা পোলিং বিষয়ালৈকে সকলো বিশেষভাৱে সক্ষম ব্যক্তি তেওঁলোকে কালি 3:30 মান বজাত ইয়ালৈ আহি পাইছে আহি পাই পেলাই তেওঁলোকে সোমাবৰ সময়ত অলপ অসুবিধা এটা হৈছিল তেওঁলোকে কোনফালে সোমাব কি কথা তাৰ পিছত এতিয়া তেওঁলোকে সুন্দৰভাৱে চলাই আছে আমি গাঁৱৰ মানুহে তেওঁলোকক যথেষ্ট সহায় কৰিছো বিশেষভাৱে অক্ষম হলেও তেওঁলোকে অতি সুন্দৰকে মানে ভাল মানুহতকেও ভালকে সোনকালে কৰিছে সকলো কাম মানে একো অসুবিধা হোৱা নাই একেদৰে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধানসভা সমষ্টিৰ এটা ভোটকেন্দ্ৰও সম্পূৰ্ণৰূপে পৰিচালিত হৈছে বিশেষভাৱে সক্ষম বিষয়া কৰ্মচাৰীৰ দ্বাৰা প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰকে ধৰি 4জন বিশেষভাৱে সক্ষম বিষয়া কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হৈছে ভোটগ্ৰহণ কেন্দ্ৰটো এই ভোটগ্ৰহণ কেন্দ্ৰটো হৈছে কলিয়াবৰৰ 126 নম্বৰ নসত্ৰ প্ৰাথমিক বিদ্যালয় পশ্চিম খণ্ড বিভিন্ন ঠাইৰ পৰা আহি আমি লোকে ইয়াত আজি একগোট হৈ পেলাই যিখিনি কাম কৰিব পাইছোঁ আমি বহুত আনন্দিত হৈছোঁ দেশৰ হকে আমি সক্ষম হৈও মানে এইখিনি নিজৰ স্বাৰ্থ ত্যাগ কৰি কাম আগবাঢ়িবলৈ আমি আগবাঢ়িছোঁ ইলেকশ্যন আহিলে মোৰ বহুত ভাল লাগে ৰাইজৰ এই কামটো কৰি বহুত ভাল লাগে বহুত ভাল পাওঁ এইটো দায়িত্ব আমি কৰিব লাগিব এইটো ভাল লাগিছে একো বেয়া লগা নাই আমি আগতেও কৰি আহিছোঁ আগৰ পৰা বিধানসভা লোকসভা পঞ্চায়ত নিৰ্বাচন আমি কৰি আহিছোঁ 651 জন আমাৰ এছএন ভোটাৰ আজি সাজু হৈছোঁ আমি চব কাম ৰেডি হ'লেই আমাৰ চব ৰাতি বহুত লোকে কাম কৰিব লাগিব ইফালে দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱলৈ ব্যাপক সঁহাৰি এগৰাকী বিশেষ ব্যক্তিৰ দুয়োখন হাত হেৰুৱাৰ পাছতো দোল নাওহলীয়াই সাব্যস্ত কৰিছে ভোটাধিকাৰ 2006 চনত বিদ্যুৎস্পৃষ্ট হৈ দুয়োখন হাত হেৰুৱাইছিল দোলে আজি কমলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পচন্দৰ ভোট দিবলৈ ওলাই আহিছে দোল নাওহলীয়া পাব্লিক মানে প্ৰাইভেট হিচাপে তেতিয়াই মোৰ মুখখন হাৰাইছিলে আৰু তেতিয়াৰ পৰাই মই মানে বিকলাংগ হৈ পৰিছিলোঁ আৰু যথেষ্ট কষ্ট কৰি মেলি মানে খেতি বাতি কৰিও মানে এতিয়াও চলি মেলি আছোঁ বিয়া বাৰু পাতিলোঁ সন্তান লোৱা ছোৱালী লোৱা হ'ল এনেকেই চলি মেলি মানে মই পৰিবাৰৰ সৈতে চলি মেলি খাই আছোঁ ভোট দিলে আজি ভোট দিলোঁ প্ৰাৰ্থীজন কেনেকুৱা হোৱাটো বিচাৰে মোৰ মানে মোৰ মনৰ পচন্দৰ যিজন প্ৰাৰ্থী আছে সেইজনকে মই ভোট দিম মোৰ কাৰণে মানে যিসকল মানে ৰাইজ যাৰ লগত আছে ৰাইজৰ লগতে মই তেনেকেই ৰাইজৰ লগত আপুনিও আছে ৰাইজ যেনি বেছি আছে সেইফালে আমি থাকিব লাগিব ইফালে 10 নং কাজিৰঙা লোকসভা সমষ্টিৰ কলিয়াবৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে কেইবাজনো বিশেষভাৱে সক্ষম ভোটাৰে প্ৰায় 1 কিলোমিটাৰ দূৰত্ব হুইলচেয়াৰত আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে ভোৰবন্ধাৰ নুৰ জামাল হকে 4 নং ভোৰবন্ধা মুক্তাব বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটদান কৰিলে বিশেষভাৱে সক্ষম নুৰ জামালে জামাল হক ঘৰ ভোৰবন্ধা ঘৰৰ পৰা কিমান দূৰত গৈ পেলাই ভোট দিলা কিলোমিটাৰ মান হ'ল 1 কিলোমিটাৰ মান গাড়ী তুলি আহিছে ভোট দি কেনেকুৱা লাগিলে ভাল লাগিলে ইফালে পুত্ৰৰ কোলাত উঠি কলিয়াবৰৰ বৰালিগাঁও প্ৰাথমিক বিদ্যালয়ত ভোট দিবলৈ আহিল প্ৰায় 70 বছৰীয়া অহল্যা চাহ নামৰ এগৰাকী বৃদ্ধা
আনহাতে কলিয়াবৰৰ নামগাঁও বুনিয়াদী বিদ্যালয়ৰ 118 নং ভোটগ্ৰহণ কেন্দ্ৰত 93 বছৰীয়া ককাই লাখুটিত ভৰ দি আহিল গণতন্ত্ৰৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। নামগাঁৱৰ 93 বছৰীয়া বগাই বৰাই পুত্ৰ আৰু পত্নীৰ সৈতে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে। মুঠতে 5টা সমষ্টিতে দেখিবলৈ পোৱা গ'ল প্ৰত্যেকজন ভোটাৰৰে নিৰ্বাচনৰ প্ৰতি ব্যাপক সঁহাৰি। অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।